নমস্কাৰ। আজি মই মোৰ বাৰ্তা শিতানত মিছাইল মেন অফ ডক্টৰ APJ আব্দুল কালাম আৰু তেওঁৰ আত্মকথাৰ কাহিনী এটা ক'বলৈ লৈছোঁ। আজিৰ খণ্ড নম্বৰ 33। কালাম আৰু ফিল্ড মাৰ্শ্বাল ছাম মানেকশ্বৰৰ সম্পৰ্কৰ বিষয়ে আজিৰ এই খণ্ডটিত আলোচনা কৰিম। ফিল্ড মাৰ্শ্বাল মানেকশ্বৰে কালামক কিয় কৈছিল তুমি কেনেকুৱা ৰাষ্ট্ৰপতিহে? কালামে তেওঁৰ আত্মকথাত কৈছে যে এদিন মই ভাৰতীয় বিমান সেৱাৰ বিমানেৰে যাত্ৰা কৰোঁতে হঠাতে মই দেখোঁ মোৰ কাষৰ ছিটটোত ফিল্ড মাৰ্শ্বাল ছাম মানেকশ্বৰ বহি আছে। সেয়া আছিল 90 দশকৰ কথা। তেওঁ মোক চিনি নাপায়, কিন্তু মই চিনি পোৱাৰ পিছত তেওঁক নমস্কাৰ জনাই মই মোৰ পৰিচয়টো দাঙি ধৰোঁ। তেতিয়া মই প্ৰতিৰক্ষা মন্ত্ৰীৰ বিজ্ঞান উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰি আছোঁ। তেওঁৰ সেয়া আছিল মোৰ প্ৰথম সাক্ষাৎ। আমাৰ কথোপকথনৰ মাজতে তেওঁ মোক এটা কথা সুধিলে, এতিয়া তোমাৰ বয়স কিমান? মই তেতিয়া তপৰাই উত্তৰ দিলোঁ, মোৰ বয়স 69। তেতিয়া তেওঁ আকৌ ক'লে, তেতিয়াহ'লে তুমি এজন সৰু ল'ৰা। মই যে তেওঁক এনেদৰে লগ পাম মই ভবাই নাছিলোঁ। সময়বোৰ তেনেদৰে বাগৰি গ'ল। সময়ৰ সোঁতত ময়ো এদিন ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হওঁ। তেতিয়া মোৰ কাৰ্যকালৰ সময়তে ৰাষ্ট্ৰপতি ভৱনলৈ ফিল্ড মাৰ্শ্বাল মানেকশ্বৰৰ এটা ফোন আহিছিল আৰু সেই ফোন মই গ্ৰহণ কৰি তেওঁৰ ফোন কৰাৰ উদ্দেশ্যৰ বিষয়ে জানিব পৰাত মই তেতিয়া তেওঁক ক'লোঁ মই যেনে তেনে গৈ তেওঁক লগ কৰিম। তেওঁ তেতিয়া ৱালিংটনৰ সেনাবাহিনীৰ হস্পিটেল এখনত চিকিৎসাধীন হৈ আছে। মই হঠাতে গৈ সেই চিকিৎসালয়ত ওলাওগৈ। মই যোৱাৰ পিছত তেওঁ নিজে আচৰিত হয়। তেতিয়া তেওঁ ৰুমৰ পৰা সকলোকে বাহিৰলৈ ওলাই আহিব দিয়ে আৰু মোক ওচৰতে বহুৱাই মোৰ হাত এখনত ধৰি তেওঁ মোক ক'বলৈ ধৰিলে, তুমি কেনেকুৱা ৰাষ্ট্ৰপতিহে? মইতো এতিয়া ক্ষমতাত নাই, মই অৱসৰ পোৱা মানুহ, তথাপিতো তুমি মোৰ ওচৰলৈ আহিছা, এজন সৈনিকক এনেদৰে দেখা কৰি সন্মানিত কৰিছা। তাৰপিছত তেওঁ মোক এটা আমোদজনক প্ৰশ্ন সুধিলে, কালাম, তুমি মোক কোৱাচোন, আগন্তুক এটা দশকৰ ভিতৰত বৰ্তমানৰ সকলো অস্ত্ৰ শস্ত্ৰ নিৰৰ্থক হৈ পৰিবনে? তাৰ ঠাই ইলেক্ট্ৰনিক আৰু চাইবাৰ সমৰসজ্জাই ল'ব পাৰিবনে? মই কথাটো শুনি চিন্তিত যদিও মই মাথো সুধিলোঁ, মই আপোনাৰ বাবে কিবা অলপ কৰিব পাৰিমনে? তেতিয়া তেওঁ এই বুলি ক'লে, নাজানো, কিন্তু এটা কথা মই ক'ব বিচাৰোঁ, দেশৰ ফিল্ড মাৰ্শ্বাল বা তাৰ সমপৰ্যায়ৰ পদটো ৰাষ্ট্ৰৰ বাবে অদ্বিতীয় হ'ব লাগে। তেওঁৰ এই কথাটোৱে মোৰ অন্তৰত সাজ বহুৱালে। এদিন এটি বিশেষ কাৰণত প্ৰধানমন্ত্ৰীজনৰ সৈতে মোৰ সাক্ষাৎ হয়। সেইদিনা কিছুসংখ্যক নিৰ্দিষ্ট ব্যক্তিৰ সৈতে এটা নৈশভোজৰ আয়োজন কৰা হৈছিল। তাত প্ৰধানমন্ত্ৰীজনো উপস্থিত আছিল। কথা প্ৰসংগত মই প্ৰধানমন্ত্ৰীক ফিল্ড মাৰ্শ্বাল মানেকশ্বই দেশৰ প্ৰতি যি মহত্বপূৰ্ণ সেৱা আগবঢ়ালে তাক স্বীকৃতি দিয়াৰ বাবে আমি এটা কিবা বিশেষ কৰাৰ প্ৰয়োজন আছে বুলি ক'লোঁ। লগতে এয়াৰ মাৰ্শ্বাল অৰ্জন সিংহৰ বাবেও মই চিন্তা কৰিলোঁ। দুয়োজনৰ কথাটোৱে মোক গুৰুত্ব সহকাৰে ভাবিলোঁ। তাৰপিছত মই মোৰ সচিব PN নায়াৰক এটা টোকা প্ৰস্তুত কৰি ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰিবলৈ দিওঁ। দেশৰ প্ৰতি তেওঁলোকৰ যি অসামান্য অৱদান তাৰ সমতুল্য হোৱাকৈ তেওঁলোকৰ দৰমহাৰ নিৰিখ নতুনকৈ নিৰ্ধাৰণ কৰাটো বিচাৰিলোঁ আৰু এয়া আগৰে পৰা কাৰ্যকৰী হ'ব লাগে। মোৰ এই চিঠিখন পোৱাৰ পিছত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে উপযুক্ত সময়তে তাৰ ব্যৱস্থা গ্ৰহণ কৰে আৰু এনে ব্যৱস্থা গ্ৰহণৰ পিছত মই অতিশয় সুখ অনুভৱ কৰিলোঁ। এয়াৰ মাৰ্শ্বালজনৰ জীৱিত অৱস্থাতে তেওঁ এনে এক খবৰ লাভ কৰাত সেয়াও মই সুখ অনুভৱ কৰোঁ। এই পাঠক সমাজ, ইয়াৰ দ্বাৰা আমি এটা কথা উপলব্ধি কৰিব পাৰোঁ যে কালামে ন্যায় প্ৰাপ্তিৰ হকে সদায় চিন্তা কৰিছিল। অৱসৰ গ্ৰহণৰ পিছতো ফিল্ড মাৰ্শ্বাল আৰু এয়াৰ মাৰ্শ্বাল দুয়োজনৰ প্ৰতি থকা তেওঁৰ দায়বদ্ধতা আছিল সঁচাকৈ প্ৰশংসনীয়। এই পাঠক সমাজ, আজিৰ কাহিনীটো ভাল লাগিলে আপোনালোকে মন্তব্য দিব পাৰে আৰু প্ৰয়োজনত এই বাৰ্তাটো আনলৈও প্ৰেৰণ কৰিব পাৰে। ধন্যবাদ।